অসমৰ সীমান্তৰ লাইলাপুলত ঘটনাৰ বুজ ল'বলৈ শিলচৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিলচৰ মেডিকেল কলেজ হাস্পতালত আহত জোৱানৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই লাইলাপুলত উপস্থিত হৈ ঘটনাৰ বুজ ল'ব মুখ্যমন্ত্ৰীৰ লগতে ঘটনাস্থলী পৰিদৰ্শন কৰিব আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি বসন্ত ইতিমধ্যে মিজোৰামক সংযম ৰক্ষা কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আমি জনাইছো যে অসম মিজোৰাম সীমান্তৰ যি ঘটনা সেই ঘটনাৰ বুজ ল'বলৈ শিলচৰত উপস্থিত হৈছে গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিলচৰ মেডিকেল কলেজ হাস্পতালত আহত জোৱানৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী শৰ্মাই লাইলাপুলত উপস্থিত হৈ ঘটনাৰ বুজ ল'ব তেওঁ আজি কিছু সময় পিছতে আৰু ঘটনাস্থলী পৰিদৰ্শন কৰিব আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি বসন্তয়ো ইতিমধ্যে মিজোৰামক সংযম ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আহ্বান জনাইছে সমান্তৰালভাৱে সমগ্ৰ ঘটনা টুইটযোগে তেওঁ অৱগত কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহক মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাও ইতিমধ্যে সমগ্ৰ ঘটনা অৱগত কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহক আৰু পৃথকে তেওঁলোকে টুইটযোগে অৱগত কৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰু নিশ্চয়কৈ লক্ষণীয় হ'ব যে পৰৱৰ্তী সময়ত কেনেধৰণৰ মীমাংসা হয় এই সমগ্ৰ ঘটনা কিন্তু বৰ্তমান যাতে কোনো ধৰণৰ কালিৰ দিনটোৰ যি ঘটনা তাৰ যাতে পুনৰাবৃত্তি নহয় কোনো কাৰণত আৰু সংযম ৰক্ষা কৰিবলৈ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে আৰু কিছু সময়ৰ পিছতে তেওঁ উপস্থিত হ'বগৈ লাইলাপুৰত ঘটনাস্থলীলৈ ইতিমধ্যে আমাৰ সাংবাদিকৰ ৰাওনা হৈছে আমি কিছু সময়ৰ পিছতে পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাম কিন্তু দেখুৱাইছোঁ শিলচৰত উপস্থিত হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা আৰু আহত আৰক্ষী জোৱানৰ স্বাস্থ্যৰ তেওঁ বুজ লৈছে ইতিমধ্যে 5 গৰাকী আৰক্ষী জোৱান শ্বহীদ হৈছে লাইলাপুৰৰ এই ঘটনা লাইলাপুৰৰ যি ঘটনা সোমবাৰৰ দিনটোত সংঘটিত হ'ল আৰু ইতিমধ্যে 4 পৰা 5 কিলোমিটাৰ অসমৰ ভূমি দখল কৰিছে মিজোৰামে আৰু সেই মাটি বেদখল কৰিবলৈ যোৱা সময়ছোৱাতে সংঘটিত হৈছে এই গুলীবৰ্ষণৰ ঘটনা আৰু সমগ্ৰ ঘটনাত ইতিমধ্যে 5 গৰাকী আৰক্ষী জোৱান শ্বহীদ হৈছে আৰু যি ঘটনা ইতিমধ্যে সমগ্ৰ দেশ জোকাৰি গৈছে দেখিবলৈ পোৱা গৈছে যে সীমান্ত সমস্যা কোনো নতুন সমস্যা নহয় পূৰ্বতেও দেখিবলৈ পোৱা গৈছে যে অসম অৰুণাচল সমস্যা সীমা বিবাদ চলি আছে অসম নাগালেণ্ডৰ সৈতে সীমা বিবাদ অব্যাহত আছে সেই সময়তে মিজোৰামৰ সৈতে হোৱা এই সংঘৰ্ষ কিন্তু যথেষ্ট তাৎপৰ্য বহন কৰিছে যিহেতু 5 গৰাকী আৰক্ষী জোৱান শ্বহীদ হৈছে এই ঘটনা এই বিবাদ যাতে সোনকালে মীমাংসা হয় তাৰ কামনা কৰিছে সকলোৱে আৰু কাছাৰ জিলাৰ অসম মিজোৰাম সীমান্তৰ লাইলাপুলত এতিয়া অব্যাহত আছে যুদ্ধ সদৃশ পৰিস্থিতি সোমবাৰৰ দিনটোত মিজো আৰক্ষীৰ গুলীত 5 গৰাকী অসম আৰক্ষী জোৱান নিহত হোৱাৰ লগতে এগৰাকী সাধাৰণ লোক নিহত হৈছিল মিজোৰাম আৰক্ষীৰ গুলীচালনাত নিহত আৰক্ষী অধীক্ষকৰ দেহৰক্ষী লিটন শুক্লবৈদ্য আৰক্ষী জোৱান শামছুদ জামান স্বপন কুমাৰ ৰয় মাজৰুল হক নজমুল হক সমুজ্জ্বল বৰভূঞা ঘটনাত অসম আৰক্ষীৰ জোৱান সহ আহত হৈছে মুঠ 50 জন লোক আহতসকলক শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছে আহত কেইবাজনৰ অৱস্থা বৰ্তমান সংকটজনক কালিৰ দিনটোৰ দৃশ্য আমি পুনৰবাৰ দেখুৱাইছোঁ কেনে এক দৃশ্যৰ আচলতে উদ্ভৱ হৈছিল অসম মিজোৰাম সীমান্তত আৰু ইতিমধ্যে প্ৰাণ বচাবলৈ দৌৰ দিছিল সাধাৰণ জনতাই যদি ইতিমধ্যে এগৰাকীকৈ সাধাৰণ লোকো নিহত হৈছে আৰু নিশাৰ ভাগত পৰিস্থিতি যথেষ্ট উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছিল গুলীবিদ্ধ হৈছে ইতিমধ্যে এই সমগ্ৰ ঘটনাত কাছাৰ এছপি বৈভৱ চন্দ্ৰ নিম্বলকাৰ আৰু ধলাই থানাৰ ওচি চাহাবুদ্দিন লস্কৰ মিজোৰাম আৰক্ষী LMGৰে আক্ৰমণ কৰাৰ প্ৰমাণ পোৱা গৈছে নিশাই ঘটনাস্থলীৰ পৰা তেওঁলোকক লৈ অনা হৈছে নিৰাপদ স্থানলৈ স্থানীয় লোকসকলৰ সমান্তৰালভাৱে যিকেইগৰাকী আৰক্ষী জোৱান ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক এনেদৰে লৈ অনা হৈছে SMCHত ভৰ্তি কৰা হৈছে আৰু তাতেই নিশাগত উপস্থিত হৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই সমগ্ৰ ঘটনাৰ বুজ লয় কালিৰ দৃশ্য আমি পুনৰ এবাৰ দেখুৱাইছোঁ আপোনালোকক কেনেধৰণৰ দৃশ্য আচলতে যথেষ্ট শিহৰণকাৰী ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু অসমৰ লোকসকললৈ অসম সীমান্তলৈ এনেদৰে গুলীবৰ্ষণ কৰিছিল পাহাৰৰ ওপৰৰ পৰা মিজো দ্ৰুপিত আৰু লগতে মিজো আৰক্ষীয়ে যি গুলীচালনাত ইতিমধ্যে 5 গৰাকীকৈ অসম আৰক্ষী জোৱান শ্বহীদ হৈছে এই ঘটনাৰ পৰিস্থিতি যথেষ্ট উত্তেজনাপূৰ্ণ হৈ পৰিছে এতিয়াও পৰিস্থিতি শান্ত নাই চেপা উত্তেজনা বিৰাজ কৰিছে লাইলাপুলত আজি ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ শিলচৰলৈ উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিশাৰ ভাগতে পীয়ুষ হাজৰিকা তাত উপস্থিত হৈছে আৰু কোনো কাৰণতে এনে ধৰণৰ ঘটনা সহ্য কৰা নহ'ব বুলি সকিয়নি প্ৰদান কৰিছে
মন্ত্ৰী পীয়ুষ হাজৰিকাই সমান্তৰালভাৱে মিজোৰামক সংযম ৰক্ষা কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পাহাৰৰ ওপৰৰ পৰা গুলীবৰ্ষণত ইতিমধ্যে বহু কেইগৰাকী আৰক্ষী জোৱান আঘাতপ্ৰাপ্ত হৈছে। LMG-ৰ আক্ৰমণ কৰিছিল মিজো আৰক্ষীয়ে, যি ঘটনাত ইতিমধ্যে বহু কেইগৰাকী আৰক্ষী জোৱান আঘাতপ্ৰাপ্ত হৈছে। SMCHত তেওঁলোকক ভৰ্তি কৰা হৈছে। প্ৰায় 50জনৰ অধিক লোক ইতিমধ্যে ঘটনাত আঘাতপ্ৰাপ্ত হৈছে আৰু কেৱল তেওঁলোকে গুলীবৰ্ষণ কৰাই নহয়, শিলাবৰ্ষণো কৰিছে, যি ঘটনাত বহুকেইখন গাড়ীও ইতিমধ্যেই ধ্বংস হোৱা দেখিবলৈ পোৱা গৈছে। সাধাৰণ জনতা সমান্তৰালভাৱে ট্ৰাক বা যেনেদৰে পাইছে তেওঁলোকে সকলো গাড়ী এনেদৰে আক্ৰমণ কৰিছে, সকলো বাহনত আক্ৰমণ কৰিছে, য'ত বহুকেইখন ইতিমধ্যে আৰক্ষী বাহনো ধ্বংস হোৱা দেখিবলৈ পোৱা গৈছে। গাড়ী গ্লাছ ভাঙি পৰিছে আৰু য'ত ইতিমধ্যে তেওঁলোকে সীমান্তত আচলতে 5 পৰা 6 কিলোমিটাৰ তেওঁলোকে দখল কৰিছে আৰু সেই দখলকৃত মাটি উচ্ছেদ কৰিবলৈ যোৱা সময়ছোৱাতেই সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা। বাওঁফালৰ স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে আৰক্ষী আঘাতপ্ৰাপ্ত জোৱানসকল। সমান্তৰালভাৱে সোমবাৰৰ দিনটোত কালি যেনেধৰণৰ পৰিস্থিতি উদ্ভৱ হৈছিল সেয়া আমি পুনৰ দেখুৱাইছোঁ। টেলিভিছনৰ স্ক্ৰীণৰ সোঁফালে প্ৰত্যক্ষ কৰিছে কেনেধৰণৰ এক দৃশ্য দেখিবলৈ পোৱা গ'ল সোমবাৰে। আৰু ইতিমধ্যে সীমান্তবাসী যিসকল লোক আছিল তেওঁলোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে। টুইটযোগে সমগ্ৰ ঘটনা ইতিমধ্যেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱগত কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহক। তারা পাবলিকের লগে মিলিয়া পাথর মারে, দাঁতি মারে, লাঠিটি মারে, হ্যাঁ আইজি ডিএমপি এসপি স্যার যত মানে কষ্ট করে দিলেইছে তারা গায়ে আছে, বলম আছে, পাথর আছে, গুলেল আছে। আপনারা কতজন মানে ইনজুর্ড হয়েছে? আমরা তো আইসি 11 জন, এখন আরও আছে না তো কইতে পারতাম না, আমরা টাইমের দিকে না, ওইদিকে ক্রাউড কন্ট্রোল সামাল দিতাম না, টাইম দেখতাম না কিছু না। আচ্ছা, গুলি লাগছে কয়জন জানা আছে আপনাদের? এখন তো এটা আপনার কেন কিছুক্ষণ করছে এগুলো তো ইয়েদি মারছে, পাথরগুলো প্লাস গুলেল। সেখান থেকে গেলাম, প্রথম ডিউটি গেলাম, সেখান যাওয়ার পরে পাবলিক আসলো, তারা নিজেও আসলো, তারা সিভিল আসলো, আমরা অ্যাটাক করছি। নিজে আপনাদের আক্রমণ করছে? ঘটনা কোন সময় ঘটনাটা হয়েছে? 11টা, 11:30। আচ্ছা, তুমি যখন হয়েছে এবং পিএসও যখন হয়েছে এসপি স্যার তেওঁলোকো আমাৰ ইয়াতে আহে। আমি তেওঁলোকৰ মৰ্যাদা দিওঁ। আমি অসমীয়া মানুহ, আমি অসমেৰ মানুহবিলাকে যিসকল মানুহ বাহিৰৰ পৰা আহে আমি অতিথি নাৰায়ণ হিচাপে চিন্তা কৰোঁ, তেওঁলোকৰ মৰ্যাদা দিওঁ, তেওঁলোকৰ সুৰক্ষা প্ৰদান কৰোঁ। আজিৰ দিনত মই ধলাই MLA হওঁ, আপোনালোকে যদি যায় আপোনালোকে দেখিব যে ধলাই একেবাৰে লগ লাগি ক'ব পাৰোঁ আমাৰ লাইলাপুৰ বা ভাইৰেণ্টি অঞ্চলত আমাৰ অসমেৰ সীমা আছে। তেওঁলোকে প্ৰতিদিন বাইৰণ্টিৰ ফালৰ পৰা 600 মানুহ, হাজাৰ মানুহ আমাৰ ইয়াতে বজাৰ কৰিবলৈ আহে। কেতিয়াওতো কোনো মানুহৰ ওপৰত আমি নিৰ্যাতন কৰা নাই, কোনো অশালীন ব্যৱহাৰ কৰা নাই। আমাৰ পুলিচ গৈছে এটা পিচ ষ্টক কৰাৰ কাৰণে আৰু ৰেছপনচিবল মানুহ গৈছে। আমাৰ DC SP এই শ্ৰেণীৰ মানুহ গৈছে যে আপোনালোকক ইয়াতে আমাৰ বাউণ্ডাৰী লৈ ইয়াতে তলত আহিব নালাগে, য'ত আছে আপোনালোকে ইয়াতে থাকক। এই কথাখিনি কোৱাৰ লগে লগে বা এই কথা আলোচনা চলাৰ লগে লগে তেওঁলোকে কিয় ফাইৰিং কৰিব লাগিছে? কাৰণটো কি হৈছে? ইয়াতেতো ফাইৰিং কৰাৰ কোনো কাৰণ নাছিল। ইয়াতেতো কোনো মাটি আমি দখল কৰিবলৈ যোৱা নাছিল। আমাৰ সীমানা, আমাৰ মানুহটো আমাৰ সুৰক্ষিত ৰাখিব লাগিব। সেইকাৰণে আমাৰ ডেপুটি কমিশ্যনাৰ, আমাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট গৈছে। তেওঁলোকে কিবা কথা আছিল তেওঁলোকে আমাৰ মুখ্যমন্ত্ৰীক জনাব পাৰে, আমাৰ প্ৰধানমন্ত্ৰীক জনাব পাৰে যে আপোনাৰ DC, আপোনাৰ SP, আপোনাৰ পুলিচ এনেকুৱা আমাৰ লগতে কিবা বেয়া ব্যৱহাৰ কৰিলে। তেওঁলোকে জনাইছিল? জনোৱা নাই। জনোৱাৰ আগতে তেওঁলোকে 25 মিনিট হাজাৰ ৰাউণ্ড গুলি ফায়াৰ কৰিলে। আমাৰ পুলিচেতো এটা ৰাউণ্ড গুলি ফায়াৰ কৰা। মিজোৰাম হোৱাৰ পাছতে যিসকল চৰকাৰে মিজোৰাম পৰিচালনা কৰিছে, প্ৰতিনিয়ত তেওঁলোকৰ এটা লোলুপ দৃষ্টি আমাৰ অসমৰ মাটিৰ ওপৰত আছে। কেনেকৈ আমাৰ মাটিবিলাক আৰু লৈ যাব পাৰে। এতিয়া 76ত মাটি লৈ গৈ তেওঁলোকৰ মনত শান্তি হোৱা নাই। এতিয়া আৰু মাটি লাগে তেওঁলোকৰ। আৰু যদি তোমালোকৰ মাটি লাগে, কেন্দ্ৰীয় চৰকাৰৰ ওচৰত যোৱা, কৰ পৰা মাটি দিব তেওঁ চিন্তা কৰিব। অসম চৰকাৰে যদি দিব পাৰে তেওঁ তোমাক দিব। কিন্তু এনেকুৱা ফাইৰিং কৰি মাটি ল'বা নেকি তুমি? কথাটো এনেকুৱা হয় নেকি যে তোমাৰ ইচ্ছা থাকিলে তোমাৰ ৰাজ্যখন ডাঙৰ কৰি দিবা? আজি আমাৰ অসম, আপোনালোকে জানে, আমাৰ নৰ্থ ইষ্টৰ ভিতৰত এটা আমি শক্তিশালী ৰাজ্য। সেইকাৰণে আমি বেলেগ ৰাজ্যৰ মাটি দখল কৰিবলৈ যাম নেকি? যোৱা উচিত নেকি? আজিৰ দিনত ভাৰতীয় সংস্কৃতি, ভাৰতীয় পৰম্পৰা, ভাৰতীয় ৰাজনীতি এই কথা কয় নেকি? কেতিয়াও নকয়।
অসম মিজোৰাম সীমান্তৰ 5জনকৈ আৰক্ষী জোৱানৰ লগতে এজন সাধাৰণ লোকৰ গুলীয়া হত্যা কৰাৰ পিছতেই মিজো আৰক্ষীৰ বিজয় উল্লাস গুলীচালনাত 50 জনৰ অধিক আহত হোৱাৰ পিছতেই বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে মিজোৰাম আৰক্ষীৰ লগতে মিজো দ্ৰুপিতৰ অসমৰ 5জনকৈ আৰক্ষী জোৱান শ্বহীদ হোৱাৰ পিছতেই বিজয় উল্লাস মিজো দ্ৰুপিতৰ লগতে মিজো আৰক্ষীৰ য'ত আৰক্ষীৰ গুলীচালনাত 50 জনৰ অধিক ইতিমধ্যে আহত হৈছে SMCHত তেওঁলোক ইতিমধ্যে জীৱন মৃত্যুৰে যুঁজি আছে সেই সময়ছোৱাতে কিন্তু মিজোৰাম আৰক্ষীৰ লগতে মিজো দ্ৰুপিতৰ এই বিজয় উল্লাস দেখিবলৈ পোৱা গ'ল যি ঘটনাক যি দৃশ্য দেখাৰ লগে লগে সকলোৱে একেমুখে গৰিহণা আৰু আচলতে নিন্দা কৰিছে ঘটনা য'ত অসমৰে মাটি তেওঁলোকে দখল কৰিবলৈ আহিছিল অসমৰ মাটিতে অসমৰ আৰক্ষী জোৱান সমান্তৰালভাৱে অসমৰ লোকসকলক তেওঁলোকে আক্ৰমণ কৰে য'ত 5জনকৈ আৰক্ষী জোৱান শ্বহীদ হৈছে বহুকেইগৰাকী আঘাতপ্ৰাপ্ত হৈছে আৰু অসমৰ ভূমি এনেদৰে বাৰে বাৰে দখল কৰাটো কিন্তু কেতিয়াও সহ্য কৰা নহ'ব সেয়া সকিয়নি প্ৰদান কৰা হৈছে মিজোৰামলৈ সমান্তৰালভাৱে সমগ্ৰ ঘটনা ইতিমধ্যে টুইটযোগে গৃহমন্ত্ৰী অমিত শ্বাহক অৱগত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমান্তৰালভাৱে দেখিবলৈ পোৱা গ'ল যে অসম মিজোৰামৰ যি এই বিবাদ এয়া যাতে অতি শীঘ্ৰেই সমাধান হয় তাকে কামনা কৰিছে সকলোৱে আৰু যিসকল আঘাতপ্ৰাপ্ত আছে তেওঁলোকে যাতে সুস্থ শৰীৰে পুনৰ কৰ্মত যোগদান কৰিব পাৰে তাৰ বাবে আজি SMCHত উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ স্বাস্থ্যৰ বুজ লৈছে আৰু নিশাৰ ভাগতেই তাত উপস্থিত হৈছে মন্ত্ৰী পীয়ুষ হাজৰিকাও লাইলাপুৰত আজিৰ দিনটোত কেনেধৰণৰ পৰিস্থিতি সেই আমি কেইটামান মুহূৰ্তৰ পিছতে আপোনালোকক দেখুৱাম কিন্তু তাৰ পূৰ্বে আমি লৈ লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি বাতৰি মাজলৈ হোজাই যমুনামুখ আৰু কামপুৰ সংযোগী পথত আৰক্ষীৰ এনকাউণ্টাৰত আহত হৈছে উদালিৰ কুখ্যাত অপৰাধী দিলবাৰ হুছেইন ATM চুৰিৰ ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দিলবাৰক নিশা আৰক্ষীয়ে লগত লৈ তদন্ত চলাবলৈ যোৱাৰ সময়ছোৱাতে পলায়নৰ চেষ্টা কৰাৰ সময়তেই আৰক্ষীয়ে কৰে গুলীচালনাৰ ফলত দুইখন ভৰিতে গুলী লাগি আহত হয় দিলবাৰ হুছেইন আহত দিলবাৰক নগাঁৱৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে টকিঅ'ৰ বক্সিং ৰিঙত আজি অসম দুহিতা লাভলিনাৰ গৰ্বৰ যুঁজ প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাৰ্মান বক্সাৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু লাভলিনা বৰগোহাঁই পুৱা 10:57 ৰিঙত নামিব লাভলিনা বৰগোহাঁই লাভলিনাক লৈ আশাবাদী সমগ্ৰ অসমবাসী আৰু লগতে দেখিবলৈ পোৱা গ'ল যে লাভলিনাক আজি শুভেচ্ছা জনাইছে হাজাৰ হাজাৰ তেওঁৰ শুভাকাংক্ষীয়ে আৰু আজি অসম দুহিতা লাভলিনাৰ গৰ্বৰ যুঁজ আজি 10:57 বক্সিং ৰিঙত নামিব লাভলিনা বৰগোহাঁই আৰু তাৰ বাবে আজি বৰপথাৰৰ তেওঁৰ যি ঘৰ আছিল বা তেওঁৰ যি শুভাকাংক্ষী আছিল তেওঁৰ বাসগৃহতো আজি দেখিবলৈ পোৱা গৈছে যে যথেষ্ট সংখ্যক শুভাকাংক্ষী আজি প্ৰাৰ্থনা কৰিছে সমান্তৰালভাৱে তেওঁৰ বৰপথাৰৰ বাসী ৰাইজে আজি ঘৰে ঘৰে বন্তি জ্বলাই লাভলিনালৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে আৰু কেইটামান মুহূৰ্তৰ পিছতে টকিঅ' অলিম্পিকৰ বক্সিং ৰিঙত নামিব অসম কন্যা লাভলিনা বৰগোহাঁই জাৰ্মানীৰ প্ৰতিযোগীৰ বিৰুদ্ধে টকিঅ' অলিম্পিকৰ বক্সিং ৰিঙত প্ৰি কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব লাভলিনা বক্সিং ৰিঙত নামিবলগীয়া অসম কন্যা লাভলিনাৰ হৈ ঠায়ে ঠায়ে এতিয়া চলিছে পূজা অৰ্চনা লাভলিনাৰ জন্মস্থান গোলাঘাট জিলাৰ বৰপথাৰতো খেলুৱৈগৰাকীৰ সফলতা কামনা কৰিছে সকলোৱে বৰপথাৰ কালীবাৰী মন্দিৰ প্ৰাংগণত বন্তি প্ৰজ্বলন কৰি লাভলিনাৰ হৈ মাৰ শ্ৰীচৰণত সেৱা জনাইছে শুভাকাংক্ষী সকলোৱে হয় আৰু কেইটামান মুহূৰ্তৰ পাছতে আমাৰ ধনশ্ৰী জীয়ৰী লাভলিনা বৰগোহাঁই ৰিঙত অৱতীৰ্ণ হ'ব আৰু তাইৰ যি অপনেণ্ট জাৰ্মানীৰ খেলুৱৈ হয় নাদিন আপেজ আৰু মই ভাবোঁ লাভলিনা অতি সহজে তাই নিজৰ অপনেণ্টক ধৰাশাই কৰি পেলাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব আৰু সেইবাবে আজি আমি সকলোৱে একেলগ হৈ আমাৰ বৰপথাৰ কালী মন্দিৰত মা কালীৰ ওচৰত আমি বন্তি প্ৰজ্বলন কৰিছোঁ লগতে মাক আমি প্ৰাৰ্থনা জনাইছোঁ যে মায়ে যাতে লাভলিনাক সাহস আৰু শক্তি দিয়ে যাতে তাই নিজক শ্ৰেষ্ঠ বক্সাৰ হিচাপে টকিঅ'ত পৰিচয় দিব পাৰে লগতে আমাৰ অসম তথা ধনশ্ৰী আৰু ভাৰতলৈ গৌৰৱ কৰি আনিব পাৰে কালিমাৰ শ্ৰীচৰণত
আমি 300 এগছ বন্তি প্ৰজ্বলন কৰিছোঁ আৰু তেওঁ বন্তি প্ৰজ্বলন কৰিয়ে তেওঁৰ আমি যাতে আমাৰ অসমৰ লগত বৰপথাৰৰ লগতে অসমবাসীৰ লগতে ভাৰতবৰ্ষৰ নাম সুনাম কৰি আনিব পাৰে সেইকাৰণে আমি তেওঁৰ হৈ ভগৱান শ্ৰীমাৰ কালীচৰণত আমি আশীৰ্বাদ জনাইছোঁ যাতে তেওঁ জিকি আহি আমাৰ নাম এই গৌৰৱ উজ্জ্বল কৰিব পাৰে বুলি আমি আশীৰ্বাদ জনাইছোঁ। ঢেকিয়াজুলিৰ ১ নং মেধি চুবুৰীৰ 14 বছৰীয়া কিশোৰী নিৰুদ্দেশৰ ঘটনা পোহৰলৈ আহিছে। ৰুকসানা খাতুন নামৰ 14 বছৰীয়া কিশোৰীগৰাকী বিয়লি ঘৰৰ কাষৰে ঘৰত টিউচনৰ বাবে ওলাই যোৱাৰ পিছতে নিৰুদ্দেশ হৈ পৰে। নাৰী সৰবৰাহকাৰীক কবলত পৰা সন্দেহ কৰিছে পৰিয়ালৰ লোকে। এগৰাকী মহিলা অপহৰণ কৰি বিক্ৰীৰ বাবে কেৰেলালৈ নিয়াৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে। নাৰী সৰবৰাহকাৰী মহিলাগৰাকী কিশোৰীগৰাকীৰ ঘৰতে আছিল 4 দিন ধৰি। কিশোৰীগৰাকীৰ আইতাকৰ লগত মহিলাগৰাকীৰ আছিল সুসম্পৰ্ক। ঘটনাৰ সন্দৰ্ভত ঢেকিয়াজুলি আৰক্ষী থানাত পৰিয়ালৰ লোকে ইতিমধ্যে দাখিল কৰিছে এজাহাৰ। কিশোৰী এজনী নাপাতা হৈছে আজি 12 দিনমান হৈছে। কেনেকৈ হ'ল? এইটো টিউচনত গৈছিলে ছোৱালীজনী, টিউচনত গৈছিলে। কিমান বয়স? 14 বছৰ। তাৰপিছত টিউচনত গৈছিলে সন্ধ্যা 5টা বজাত, মানে ছুটি হয় তাৰ 5টা বজাত। তো 5টা বজাত সি ছুটি হৈছে, টিউচনত গৈছে, উভতি নাহিলে আৰু ঘৰত, মানে টিউচনৰ পৰা নাপাতা। ইয়াৰ আগত 4-5 দিন আগত মানে ইয়াত মহিলা এজনী আছিলে ইয়াতে, তেওঁলোকৰ ঘৰত, মানে তেওঁলোকৰ ঘৰত 4-5 দিন ধৰি ৰৈ আছিলে। যোনদিনা এই ছোৱালীজনী নাইকিয়া হৈছে সেইদিনাৰ খানা এই মহিলাজনো মানে এজনী ইয়াৰ পৰা নাই। আমাৰ এনেকুৱা সন্দেহ হৈছে যে ছোৱালীজনীক এই মহিলাজনীয়ে কিডনেপ কৰিছে, তেনেকৈ আমাৰ সন্দেহ হৈছে। এই বিষয়ে থানাত জনোৱা হৈছে নাই? এই বিষয়ে থানাত জনোৱা হৈছে, এই বিষয়ে থানাতো জনোৱা হৈছে। বৰ্তমানলৈকে কোনো খবৰ বাৰ আমি পোৱা নাই। তথাপিও আমি সেইদিনাখন গৈছিলোঁ আকৌ থানাত গৈ সুধি আছোঁ, আমিও থানাত সুধি আছোঁ, থানাৰ পৰা আমাক কৈ আছে, আমি চেষ্টা চলাই আছোঁ। 1 কোটি 2 কোটি নহয়, কাজিৰঙাত 17 কোটি টকাৰ লুণ্ঠন বহিৰাগত কোম্পানী চিল বায়োটেক লিমিটেডৰ। 17 কোটি টকা ব্যয় সাপেক্ষে কাজিৰঙা নিৰ্মাণ কাৰ্য চলি থকা চৰকাৰী অৰ্কিড উদ্যানৰ কামত চলিছে ব্যাপক অনিয়ম। অৰ্কিড উদ্যানৰ নিৰ্মাণৰ কাম চলাই থকা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে পাৰ্কৰ নিৰ্মাণ কাৰ্য চলোৱা পকা মিস্ত্ৰীয়ে। পূৰ্বতে কাজিৰঙাত থকা বটানিকেল গাৰ্ডেনৰ স্থানত নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে এখন চৰকাৰী অৰ্কিড উদ্যান। উদ্যানখনৰ কাম বহিৰাজ্যৰ চিল বায়োটেক লিমিটেড নামৰ এটা ব্যক্তিগত কোম্পানীক অৰ্পণ কৰা হৈছে যদিও পুৰণি বটানিকেল গাৰ্ডেনৰ আওপুৰণি ৱালত সামান্য চিমেণ্টৰ লেপ দি কাম সামৰাৰ লগতে বাউণ্ডাৰী ৱালত ব্যৱহৃত ফেন্সিঙত ব্যৱহাৰ কৰিছে পুৰণি পচি যোৱা এংগেল। নিম্নমানৰ নিৰ্মাণ কাৰ্য চলোৱাৰ কথা সদৰি কৰিছে খুদ কামত নিয়োজিত একাংশ স্থানীয় শ্ৰমিকেই, যাক লৈ নিৰ্মাণ কাৰ্য চলোৱা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে সৰব হৈ পৰিছে স্থানীয় ৰাইজ। দীপ নামৰ মানুহ এজন আছে, তেওঁ প্ৰকৃততে ছাইট ইঞ্জিনিয়াৰ আছিল আমি জনামতে। এতিয়া ইঞ্জিনিয়াৰৰ পৰা আহি হ'লগৈ ঠিকাদাৰ মোহৰি হ'ল। তেওঁ অকল নিজৰ পকেটটো ভৰাবৰ কাৰণে ইয়াত চিন্তা কৰিছে, তাৰ বাহিৰে একো কথাই নাই ইয়াত। আজি অমুকে খাইছে তমুকে খাইছে। নবীন নামৰ মানুহ এজন আছে বুলি ক'লে, নবীন নামৰ সেই মানুহজন কোন হয়? নবীনে বোলে ইয়াৰ পৰা 5% পইচা ইয়াৰ পৰা বোলে নবীনে খাই আছে বুলি কৈছে। এতিয়া বৰ্তমান কামটো বন্ধ কৰি থ'ব লাগে, যেতিয়া ওপৰৰ পৰা তদন্ত হ'ব, তদন্ত কৰাৰ পিছতহে কাম আকৌ চলিব ৰানিঙত। পুৰণা চব ৱালটো পুৰণাই আছে, তাতে প্লাষ্টাৰ কৰিব দিছে আৰু এংগেলবিলাক আকৌ পুৰণাই আছে, ৱেল্ডিং কৰি জইন কৰাইছে, জইন কৰি পেলাই সমস্যা লাইভ আৰু বিদায় লোৱাৰ। নমস্কাৰ।